জিম্বাবুৱেৰ বিৰুদ্ধে তৃতীয়খন টি20ত বাকীৰ হ'ব কোন? চিন্তাত শুভমন গিল, সঞ্জু শিৱম যশস্বীৰ বাবে বাদ দিব কাক? জিম্বাবুৱেৰ বিৰুদ্ধে দুখন মেচ খেলাৰ পিছত এতিয়া প্লেইং 11ৰ সাল সলনিক লৈ চিন্তাত পৰিছে অধিনায়ক শুভমন গিল। জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন মেচত 100 ৰানত জয়লাভ কৰাৰ দলটোৰ পৰা 2জন বা 3জন খেলুৱৈক বাদ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে শুভমন গিলে। সঞ্জু চেমছন, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবে জিম্বাবুৱেত উপস্থিত হোৱাৰ পিছতেই প্লেইং 11ত সাল সলনিক লৈ চিন্তাত পৰিছে শুভমন গিল। এই তিনিওগৰাকী খেলুৱৈ টি20 বিশ্বকাপ জয়ী দলৰ সদস্য আছিল। ভাৰতত আনন্দ উৎসৱৰ পিছত এতিয়া এই তিনিগৰাকী উপস্থিত হৈছে জিম্বাবুৱেত। ভাৰতে 7 জুলাইত যেতিয়া জিম্বাবুৱেক 100 ৰানত পৰাস্ত কৰিছিল তেতিয়া সঞ্জু চেমছন, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবে নাছিল দলত। অৱশ্যে ইয়াত পূৰ্ব নিৰ্ধাৰিত আছিল যে তিনিগৰাকী খেলুৱৈয়ে শৃংখলাৰ দ্বিতীয়খন মেচ নেখেলে। এই তিনিওজনে তৃতীয় টি20ৰ মেচৰ পৰা খেলিব। অৰ্থাৎ অধিনায়ক শুভমন গিলে হয়তো দ্বিতীয়খন মেচত বৃহৎ জয়লাভ কৰা দলটোৰ কমেও 3জন খেলুৱৈক বাহিৰ কৰিব লাগিব, নাইবা এই তিনিগৰাকী বিশ্ব চেম্পিয়ন খেলুৱৈক বহুৱাব লাগিব। সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালে টি20 বিশ্বকাপত খেলাৰ সুযোগ পোৱা নাছিল। সেইবাবে অধিনায়ক শুভমন গিল আৰু অন্তৰ্বৰ্তীকালীন কোচ VVS লক্ষ্মণৰ ওপৰত এই দুয়োগৰাকী খেলুৱৈক প্লেইং 11ত লোৱাৰ হেঁচা থাকিব। অলৰাউণ্ডাৰ শিৱম ডুবেই দলক বেলেঞ্চ কৰে, সেইবাবে হয়তো তেওঁকো প্লেইং 11ত লোৱাটো লাভজনক হ'ব। যদি দ্বিতীয় মেচ খেলা ভাৰতীয় প্লেইং 11লৈ চাওঁ তেন্তে ধাৰণা হয় যে সঞ্জু চেমছনে ধ্ৰুৱ জুৰেলৰ স্থান দখল কৰিব পাৰে। সেইদৰে শিৱম ডুবেক সাই সুদৰ্শনৰ স্থানত প্লেইং 11ত লোৱা হ'ব পাৰে। কিন্তু যশস্বী জয়ছোৱালৰ বাবে টপ অৰ্ডাৰত স্থান দিয়াটো শুভমন গিলৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে। জিম্বাবুৱেৰ বিৰুদ্ধে ছিৰিজত অধিনায়ক শুভমন গিল আৰু অভিষেক শৰ্মাই অপেনিং কৰিছে। অভিষেকে দ্বিতীয় মেচত শতক অৰ্জন কৰিছিল। 3 নম্বৰত ঋতুৰাজ গায়কোৱাড, যিয়ে দ্বিতীয় মেচত 77 ৰানৰ এটা ইনিংছ খেলিছিল। এই তিনিগৰাকী তৃতীয় মেচতো খেলাটো নিশ্চিত। এনে অৱস্থাত যশস্বী জয়ছোৱালৰ বাবে ৰিয়ান পৰাগ প্লেইং 11ৰ পৰা বাহিৰ হ'ব পাৰে। এক সমীকৰণে এয়াও কৈছে যে ভাৰতে নিজৰ প্লেইং 11ত দুটা সাল সলনি কৰক। শিৱম ডুবেক 1খন বা 2খন মেচৰ বাবে জিৰণি দিয়া হওক আৰু সঞ্জু আৰু যশস্বীক ধ্ৰুৱ আৰু সাই সুদৰ্শনৰ স্থানত ৰখা হওক। ভাৰতৰ সম্ভাৱ্য প্লেইং 11ত কোন কোন থাকিব চাওঁ হওক। অভিষেক শৰ্মা, যশস্বী জয়ছোৱাল, শুভমন গিল, ঋতুৰাজ গায়কোৱাড, শিৱম ডুবে, সঞ্জু চেমছন, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আভেশ খান আৰু মুকেশ কুমাৰ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।